ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি আমি শিকিম এক্সাৰসাইজ 7.3 ৰ কোশ্চেন 2 আৰু 3। তো আজিৰ ক্লাছটো মই আৰম্ভ কৰোঁ। কোশ্চেন 2 ত আমাক কি কৈছে যে ABC সমদ্বিবাহু ত্ৰিভুজ। আমি এটা ABC সমদ্বিবাহু ত্ৰিভুজ অংকন কৰিলো। ABC সমদ্বিবাহু ত্ৰিভুজৰ AD উন্নতি, তাৰমানে AD উন্নতি মানে কি হ'ব, এফালে 90 ডিগ্ৰী, এফালেও কি আছে 90 ডিগ্ৰী। এইটো বিন্দুৰ নাম কি D, যত AB আৰু AC তোমালোকৰ সমান দিয়া আছে। প্ৰমাণ কৰিব দিছে যে AD এ BC ক সমদ্বিখণ্ডিত কৰে। তাৰ মানে ইয়াতে দি আছে BD ইকুৱেল টু তোমালোকৰ DC প্ৰুভ কৰিব লাগে। এইটো লাইনৰ ইখিনি মিনিং হ'ব। AD এ A সমদ্বিখণ্ডিত কৰে, তাৰ মানে এইটো কোণ আৰু এইটো কোণ তোমালোকৰ সমান দেখাব লাগিব। ঠিক আছে, প্ৰথমতে আমি লিখিম দিয়া আছে, আমাক দিয়া আছে AB ইকুৱেল টু AC, এইটো আমাক দিয়া আছে আৰু এই কোণ দুটা আমাক দিয়া আছে সমান। লিখি লম, এইটো কোণৰ নাম কি হ'ব BDA। যি কোণটো লিখিব লাগে তাক আমি মাজত ৰাখো, হয় না নাই? BDA ইকুৱেল টু কাৰ সমান দিয়া আছে, আমাক এইটো কোণৰ সমান দিয়া আছে। কি লিখিব পাৰো, ADC লিখিব পাৰো। ADC ইকুৱেল টু আমাৰ 90 ডিগ্ৰী বুলি কোৱা আছে। এতিয়া প্ৰমাণ কৰিব লাগে চাবা, আমাক কি প্ৰমাণ কৰিব লাগে, আমাক এই দুটা প্ৰমাণ কৰিব লাগে। এক নম্বৰটো আমি সহজতে লিখিব পাৰো BD ইকুৱেল টু DC, আৰু দুই নম্বৰটো আমাৰ এইটো কোণ নাম কি হ'ব, আমি BAD ক'ব পাৰো। এংগেল BAD ইকুৱেল টু এইটো কোণ DAC, এংগেল DAC। এই দুটা আমি প্ৰুভ কৰিম। ঠিক আছে, চাবা প্ৰমাণটো চাবা। এই দুটা প্ৰুভ কৰিব কাৰণে আমাৰ দুটা ত্ৰিভুজ সৰ্বসম প্ৰুভ কৰিব লাগিব। এই ত্ৰিভুজ দুটা হল এই দুটা হল, এই দুটা ত্ৰিভুজ আমি সৰ্বসম প্ৰুভ কৰিব পাৰিলে হৈ যাব। চাবা প্ৰথমতে এক নংটো ত্ৰিভুজ ABD, ইয়াৰ পৰা চাবা ABD আৰু এইটো ত্ৰিভুজ কি হ'ব ADC লিখিব পাৰো। ত্ৰিভুজ ADC ৰ পৰা কি পাই আছো চাবা, প্ৰথমতে এইটো কোণ আৰু এইটো কোণ সমান, আমাৰ 90 ডিগ্ৰী বুলি দিয়া আছে। আমি লিখি লম BDA ইকুৱেল টু তোমালোকৰ ADC ইকুৱেল টু তোমালোকৰ দিয়া আছে 90 ডিগ্ৰী হ'ব। নেক্সট এই কোণটোৰ 90 ডিগ্ৰী কোণৰ বিপৰীত বাহুডাল কি হয় AB, আৰু ইয়াক কি ক'ব কৰ্ণ বা অতিভুজ। ইয়াৰো সেম একে, তাৰ মানে AB ইকুৱেল টু দিয়া আছে তোমালোকৰ AC হল। আৰু AD আৰু AD কি হ'ব সমান হ'ব, কিয় দুটাতে আছে এটো কি কয় সাধাৰণ বাহু বুলি কয়, হয় না নাই? এতিয়া আমি ত্ৰিভুজৰ যে কি আছিল আমাৰ 90 ডিগ্ৰী মানে RHS, বা আমি কি ক'ব পাৰো সমকোণ অতিভুজ আৰু বাহুৰ যে উপবাদ্য আছিল, সেই উপবাদ্য মতে ত্ৰিভুজ দুটা আমাৰ কি হ'ব সৰ্বসম হৈ যাব। সৰ্বসম ত্ৰিভুজ ADC কি হিচাপে ৰাইট এংগেল, তাৰ পিছত আছে হাইপোটেনাস আৰু S। অসমীয়াত লিখিলে লিখিব লাগিব সমকোণ, তাৰ পিছত অতিভুজ বা। ঠিক আছে, ত্ৰিভুজটো আমাৰ সৰ্বসম হল। এতিয়া কথা হল আমাৰ এইটো প্ৰুভ কৰিব লাগে। আমি জানো দুটা সৰ্বসম ত্ৰিভুজৰ একে একে দেখা বাহুবিলাক কি হয় সমান হয়। অতএব আমি ক'ব পাৰো BD ইকুৱেল টু DC, এটা হয় কি হিচাপে CPCT, corresponding side of congruent triangle। ঠিক আছে, এই মতে আমাৰ এটো এক নংটো হৈ গল। এতিয়া দুই নংটোত চাবা, আমাৰ ত্ৰিভুজ দুটা কি সৰ্বসম হৈ আছে, তেনেহলে আমাৰ কি একে একে দেখা কোণবিলাক কি হ'ব সমান হ'ব।
আমার কোনটো কোণ লাগে এইটো কোণ আৰু এইটো কোণ দেখাব লাগে আমার হয়ে আছে চাবা এইটো কোণ আৰু এইটো কোণ ইকুয়াল হ'ব কি মতে আমার সিপি সিটি মতে লিখি দিম সিপি সিটি আমার দুটাই প্রুফ হৈ গল তোমালোকে ভিডিওটো ৰখাই লিখিলো বা কোশ্চেন 3 টো মই স্ক্রিনত লগাই দিছো তোমালোকে তাৰ পৰা চাই লোৱা এটা ত্রিভুজ এবিসিৰ দুটা বাহু আমার এটা ত্রিভুজ এবিসিৰ দুটা বাহু আমার এবি আৰু বিসি বাহুডাল আৰু সেকেন্ড ত্রিভুজৰ তোমালোকৰ পিকিউআর ত্রিভুজৰ পিকিউ তার মানে এবি তোমালোকৰ পিকিউৰ লগত সমান দি আছে বিসি দি আছে তোমালোকৰ কিউআর ৰ লগত সমান দি আছে এটো লাইন বুজি লোৱা আৰু মধ্যমা মানে এই এম বিন্দুটো বিসিৰ মাজত আছে এন বিন্দুটো কিউআর ৰ মাজত আছে আৰু এই মাজত মানে এ এম ইকুয়াল টু তোমালোকৰ পি এন হয় ঠিক আছে আমাক প্ৰমাণ কৰিব দিছে এ বি এম ইকুয়াল টু পি কিউ এন আৰু এ বি সি আৰু পি কিউ আৰ আমাৰ সৰ্বসম হ'ব তোমালোকে চাবা এতিয়া প্ৰুফটো চাবা আমি এনেকৈ লিখিম দিয়া আছে আমাক কি দিয়া আছে চাবা যে এ বি ইকুয়াল টু তোমালোকৰ দিয়া আছে পি কিউ হল আৰু এই যে তিনিটা আঁচ দিয়া আছে এই বাহু দুটা সমান এই তিনিটা আঁচ মানে তোমালোকৰ ইয়াতে বিসি বাহুটো বুজাইছে বিএম নহয় কিন্তু আৰু এই তিনিটা আঁচ দিয়া আছে তোমালোকৰ কিউ আৰ বুজাইছে তাৰ মানে বিসি ইকুয়াল টু তোমালোকৰ কিউ আৰ বুলি দিয়া আছে আৰু এই যে দুটা দুটাকে আঁচ দিয়া আছে এই বাহু দুটা তোমালোকৰ সমান এ এম ইকুয়াল টু পি এম এই তিনিটা তোমালোকক দিয়া আছে ঠিক আছে এতিয়া প্ৰমাণ কৰিব লাগে আমাক এই দুটা প্ৰমাণ কৰিব লাগে আমি লিখি লম ত্রিভুজ এ বি এম সৰ্বাংগসম ত্রিভুজ পি কিউ এন আৰু 2 নম্বৰত দিয়া আছে আমাক ত্রিভুজ এ বি সি সৰ্বাংগসম ত্রিভুজ পি কিউ আৰ হ'ব প্ৰথমতে আমি 1 নম্বৰটো প্ৰমাণ কৰিম প্ৰমাণ ত্রিভুজ এ বি এম আৰু ত্রিভুজ পি কিউ এন ৰ পৰা চাবা তোমালোকৰ সুবিধাৰ কাৰণে মই এক্সট্ৰাকে আঁকি দিলো এ বি এম আৰু তোমালোকৰ পি কিউ এন এই দুটা ত্রিভুজও আমাক কি দেখাব লাগে সমান দেখাব লাগে চাবা এই বাহুটো আমাৰ এই বাহুৰ লগত সমান দিয়া আছে হয় নে নাই এইটো বাহুৰ লগত সমান দিয়া আছে আমি এই বাহু দুটা সমান দেখাব পাৰিলে হৈ যাব হয় নে নাই এইটো আৰু এইটো আমাক দিয়া আছে আমি জাস্ট এই দুটা সমান দেখাব পাৰিলে হৈ গল চাবা প্ৰথমতে যি দুটা দিয়া মানে আমি প্ৰথমতে এইটো লম তাৰ পিছত দিয়া আছে দুটা লিখি লম আমাক দিয়া আছে যে BC ইকুয়াল টু QR ইয়াৰ পৰা লৈ লম BC ইকুয়াল টু QR হ'ব দুটাতে আমি কি কৰিম 1/2 ৰে আমি ইনটু কৰি দিম ইয়াতে 1/2 লগাই দিলু সোঁফালে আমি 1/2 লগাই দিলু এতিয়া চাবা BC ৰ আধা 1/2 মানে কি BC ৰ আধা আৰু তোমালোকক প্ৰথমতে কৈছিলো যে m টো মাজত আছে তার মানে BC ৰ আধা আমি BM ও লিখিব পাৰিম MC ও আমি লিখিব পাৰিম কিন্তু আমাৰ ইয়াতে BM লাগে কাৰণে আমি কি লিখিম BM লিখিম আৰু 1/2 QR ঠিক আছে মানে QR ৰ আধা আমি QN ও লিখিব পাৰিম NR ও লিখিব পাৰিম কিন্তু আমি NR নলও কিয় আমাক ইয়াতে নালাগে আমাক লাগিব QN হল তাৰ মানে এইটো বাহু আমি সমান দেখাই দিলো হয় না নাই ইয়াৰ পৰা তোমালোকে তলে তলে লিখিবা মই সাইডত লিখিছো AB ইকুয়াল টু তোমালোকৰ PQ প্ৰথমতে দিয়া আছিল এটো আৰু AM ইকুয়াল টু তোমালোকৰ PN AM ইকুয়াল টু PN দিয়া আছিল আমি লিখিব পাৰো প্ৰদত্ত বা দিয়া আছে হ'ব দিয়া আমার তিনিটা বাহু সমান হল BM ইকুয়াল টু QN BM ইকুয়াল টু QN AB ইকুয়াল টু PQ AM ইকুয়াল টু PN
আমি বা 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 উপপাদ্য মতে কি কব পাৰো ত্রিভুজ দুটা সর্বসম আমি কব পাৰো ত্রিভুজ এ বি এম সর্বসম বা সর্বাঙ্গ সম পি কিউ এন কি হিচাপে এস 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 বা অসমীয়াত লিখিলে কি লিখিব লাগিব তোমালোকৰ বা 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 ঠিক আছে এতিয়া আমাৰ 1 নংটো প্ৰুফ হল এতিয়া 2 নংটো আমি প্ৰুফ কৰিম 2 নংটো কেনেকৈ প্ৰুফ কৰিম চাবা 2 নংটো আমাৰ গোটেই ত্ৰিভুজটো প্ৰুফ কৰিব লাগে তাৰ মানে এ বি সি আৰু তোমালোকৰ পি কিউ আৰ এই দুটা ত্ৰিভুজ তোমালোকৰ প্ৰুফ কৰিব লাগে এটো লাইন লিখাৰ আগত এটা বস্তু মই লিখি ৰাখিছো চাবা এ বি এম তার মানে এই আধা ত্রিভুজটো পি কিউ এনৰ লগত আমাৰ সমান হৈছে তেনেহলে আমি কি কৰিব ক'ব পাৰো যে কিউ কোণ আৰু বি কোণ আমাৰ সমান কি হিচাপে সিপি সিটি মতে বি কোণ ইকুৱেল টু কিউ কোণ সিপি সিটি কিয় লিখিলো আমাৰ নেক্সটত লাগিব সেই কাৰণে লৈছো তোমালোকৰ মই এইখিনি বুজাই দিছো তোমালোকে লিখি লোৱা তোমালোকে এইটো লাইন লিখাৰ পিছত ইয়াৰ পৰা স্টার্ট কৰিবা নাম্বার 2 টো চাও আমি আমাক দিয়া আছে প্ৰথমতে যে এ বি এনেকে লিখি লোৱা প্ৰথমতে যে ত্ৰিভুজ এ বি সি আৰু ত্রিভুজ পি কিউ আর ৰ পৰা প্ৰথমতে আমাক দিয়া আছে কি দিয়া আছে যে এ বি ইকুৱেল টু কি দিয়া আছে পি কিউ এ বি ইকুৱেল টু পি কিউ মাজৰ কোণ আমি অলপ আগতে সমান পাইছো বি ইকুৱেল টু কিউ অলপ আগতে পাইছো বি ইকুৱেল টু কিউ আৰু কোৱেশ্চনত দিয়া আছিল যে বি সি ইকুৱেল টু তোমালোকৰ কি কিউ আৰ তেনেহলে আমি বাহু কোণ বাহু উপপাদ্য মতে আমি ক'ব পাৰো যে ত্ৰিভুজ দুটা কি হ'ব সৰ্বসম ত্রিভুজ পি কিউ আর কি হিসাবে তোমালোকৰ বাহু কোণ বাহু অসমীয়াত লিখিলে লিখিব বা কো বা ইংলিশত লিখিলে এস এ এস ঠিক আছে এটো আকৌ নিলিখিবা এইখিনিলৈকে তোমালোকৰ ম্যাথটো কমপ্লিট হল তোমালোকে ভিডিওটো ৰখাই লিখি লোৱা ভিডিওটো চাই যদি ভাল পাইছা তেনেহলে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা আৰু চেনেলটোত যদি নতুন আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি যাবা আৰু মানে এইটো পাৰ্টৰ 7.1 7.2 ৰ ভিডিও বিলাক যদি চোৱা নাই প্লেলিষ্ট বনোৱা আছে তাতে যাই চাই লওক